হয় 4 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ আৰু ৰাস মহোৎসৱৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰস্তুতি চলি আছে বিশ্বনাথত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ ঘাটত আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে ইয়াত ৰাসৰ যি আখৰা সেয়া চলি আছে আৰু এইবেলি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে বিশ্বনাথ ঘাট ৰাস মহোৎসৱে আৰু সেয়েহে 4 নৱেম্বৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এই যি ৰাস আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত ইয়াত এইসকল শিল্পীয়ে আখৰা চলাই আছে আৰু ৰাস পূৰ্ণিমাৰ দিনা তেওঁলোকে আচলতে বৃন্দাবনত কেলি কৰিব শ্ৰীকৃষ্ণই যি কেলি কৰিব তাত তেওঁলোকে আচলতে গোপী হিচাপে তেওঁলোকে ভাও প্ৰদৰ্শন কৰিব আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ বিশ্বনাথ ঘাটৰ পৰা আৰু এই মুহূৰ্তত ৰাস সমিতিৰ সম্পাদক আছে মই আপোনাৰ কাষলৈ আহিছোঁ সোণালী জয়ন্তী বৰ্ষ এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আপোনালোকে আয়োজন কৰিছে কি জনাব এই মুহূৰ্তত আমি হয় এইবাৰ আমাৰ বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস মহোৎসৱৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ এইবাৰ আমি নথৈ আনন্দিত আমাৰ পূৰ্বপুৰুষসকলে যি আমাৰ এই বিশ্বনাথ ঘাটত ৰাস মহোৎসৱ আৰম্ভ কৰিছিলে তাৰে আজি সোণালী জয়ন্তী বৰ্ষ আমি উদযাপন কমিটিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছোঁ আৰু সেই সাধাৰণ সম্পাদক হিচাপে এই দায়িত্ব গ্ৰহণ কৰিবলৈ পাই মই নথৈ আনন্দিত আৰু আমাৰ সম্পূৰ্ণ সমিতিখনে সকলো উপসমিতি আৰু লগতে সকলো কমিটিৰ সদস্যৰ লগতে আৰু আমাৰ সমূহ বিশ্বনাথবাসী ৰাইজে আমি উলহ-মালহেৰে গোটেই কামখিনি আমি প্ৰস্তুতি কামখিনি আমি কৰি আছোঁ আৰু প্ৰস্তুতি প্ৰায় তুংগত আৰু যদি বতৰৰে বাধা বিঘিনি নিদিয়ে আমাৰ পৰহিলে অৰ্থাৎ আজি 2 তাৰিখ 4 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী মানে আৰম্ভ হৈ যাব আৰু 4 তাৰিখৰ পৰা আমাৰ অহা নৱেম্বৰৰ 7 তাৰিখলৈকে কাৰ্যসূচী চলিব কিন্তু বাকী এটা বতৰৰ ওপৰত অলপ কথা এটা বাকী ভগৱানলৈ এৰিছোঁ আমাৰ বাবা বিশ্বনাথত আমি আজি শৰাই দিছোঁ আমি নামঘৰসমূহত শৰাই দিছোঁ যাতে আমাৰ বতৰে যাতে আমাক বাধা বিঘিনি নকৰে আৰু তাৰ কাৰণে আমি ভগৱানৰ ওচৰত সেৱা জনাইছোঁ বাকী আমাৰ প্ৰস্তুতি পুৰা তুংগত ধন্যবাদ জনাইছোঁ আছিলে ৰাস সমিতিৰ সম্পাদক আৰু আখৰা চলি আছে আমি ৰাসৰ গীতৰ মাজলৈ যাবলৈ চেষ্টা কৰিম নিশ্চয় আমি ৰাসৰ গীতৰ মাজলৈ যাম ইয়াৰ লগতে আমাৰ কৃষ্ণ আছে সেয়েহে মানে আমি কদম্বৰ মানে কৃষ্ণৰ যিখিনি সুৰ গীত শুনি জগতৰ হৰি ঢাপলিয়াই বংশীৰ নিনাদ শুনি গোপসকল আহিছে জগতৰ হৰি কৃষ্ণই তেওঁলোকক সম্বন্ধি গীতৰ মাজেৰে ক'ব নিশ্চয় বাকী ৰাসৰ গীতে চল চল সখী কব বৃন্দাবনে যা বজাইছে মোহন বেণু নয়ন ভৰিছা চল চল সখী কব বৃন্দাবনে যা বজাইছে মোহন বেণু নয়ন ভৰিছা হে নলাগৈ ঘৰ বাৰী নিচিন্তু হুৱান কামাতুৰ গোপী গব আহে বৃন্দাবন চল চল সখী কব বৃন্দাবনে যা বজাইছে মোহন বেণু নয়ন ভৰিছা হয় এই আচলতে ৰাসৰ গীতৰ মাজত আমি আছিলোঁ এই মুহূৰ্তত সভাপতিগৰাকী আছে এই সোণালী জয়ন্তী উদযাপন সমিতি আপোনাৰ কাষলৈ আহিছোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে আপোনালোকে এই ৰাসভাগ আয়োজন কৰিছে আৰু 100 বৰ্ষত ভৰি দিছে কি জনা 50 বছৰ কি ক'ম মানে আমি আমাৰ যি এই ৰাস মহোৎসৱ আজি এইবাৰ সোণালী জয়ন্তী বৰ্ষ 2025ৰ যিকেইজন ব্যক্তিয়ে এই অনুষ্ঠানভাগ আৰম্ভ কৰাত
অৰিহণা আছিল তেওঁলোকক মই কোটি কোটি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভক্তি নিবেদন কৰিছোঁ আৰু তেওঁলোকৰ কাৰণে আজি আমি সোণালী জয়ন্তী বৰ্ষত উপস্থিত হ'ব পাৰিছোঁ আৰু মূলতে মই ক'বলৈ বিচাৰিছোঁ সেইসকল ব্যক্তিৰ ভিতৰত ভূপেন দাস তেওঁ সাংস্কৃতিকৰ যিখিনি হেৰি তেওঁৰ চিন্তা চৰ্চাৰে এই অনুষ্ঠানভাগ আৰম্ভ হৈছিলে লগতে মীনাৰাম দাস আছিলে দুৰ্লভ দাস আছিলে ভূমিধৰ দাস আছিলে দীপক আগৰৱালা প্ৰণৱ আগৰৱালা গুৰুদাস ভৰালী এইসকল বৰেণ্য ব্যক্তিৰ কাৰণে আমি এই বিশ্বনাথ ঘাটৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ ৰাস মহোৎসৱ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছোঁ বতৰ কিন্তু কিছু বেয়া প্ৰতিকূল বতৰ তাৰ মাজতে কিন্তু পাতিব লাগিব ৰাস বতৰ বেয়া প্ৰতিকূল বতৰ কিন্তু ভগৱানক খাটিছোঁ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱ ভাগ ভগৱানক খাটিছোঁ যাতে সুকলমে পাৰ কৰি নিয়াত তেওঁ আমাক সহায় কৰে প্ৰাৰ্থনা কৰিছোঁ এইটোকে ধন্যবাদ জনাইছোঁ এয়া আছিলে সভাপতিগৰাকী আমি দৃশ্য দেখুৱাই আছোঁ এয়া ৰাসৰ আখৰাৰ আৰু সমান্তৰালভাৱে আমি দৃশ্য দেখুৱাম ইয়াত আচলতে যি দৃশ্যসজ্জা যি কাল্পনিক বৃন্দাবন তৈয়াৰ কৰি লোৱা হয় বিশ্বনাথৰ ৰাস মহোৎসৱত সেই বৃন্দাবন প্ৰস্তুতৰ কামতো এনেধৰণে যুৱকসকল লাগি আছে আৰু এই সমলেৰে আচলতে যি বৃন্দাবন কাল্পনিকভাৱে ইয়াত তৈয়াৰ কৰা হ'ব আৰু সেই কাল্পনিক বৃন্দাবনতে শ্ৰীকৃষ্ণ ইয়াত কেলি কৰিব আৰু তাৰ সমান্তৰালকৈ আমি এই দৃশ্য দেখুৱাই আছোঁ ইয়াত যিসকল শিল্পী আছে শিল্পীসকলে এনেধৰণে তেওঁলোকে ইয়াত তেওঁলোকৰ আখৰা চলাই আছে আৰু সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া এই বিশ্বনাথ ঘাট ৰাস মহোৎসৱে এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস উদযাপন কৰিব আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণেই তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু ৰাসৰ আখৰাৰ লগতে যি দৃশ্যসজ্জাৰ কাম কাজসমূহ সেইসমূহ ইয়াত কৰি থকা হৈছে বতৰ কিছু বেয়া প্ৰতিকূল বতৰৰ মাজতো আচলতে এনেধৰণে ৰাস উদযাপনৰ বাবে ৰাইজৰ উৎসাহ কিন্তু দুগুণে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ